নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণীৰ স্থানাংক জ্যামিতি নামৰ পাঠটোৰ 5 নম্বৰ ভিডিও আমি আগৰ ভিডিওটোলৈকে অনুশীলনী 7.1 টো ডিসকাস কৰিছিলো আজি আমি এটা নতুন টপিকৰ বিষয়ে আলোচনা কৰিম টপিকটোৰ নাম হৈছে বিভাজন সূত্ৰ আমি এতিয়ালৈকে শিকিলো এতিয়ালৈকে দূৰত্ব সূত্ৰৰ বিষয়ে শিকিলো দূৰত্ব সূত্ৰৰ সহায়ত কি কৰিব পাৰি এখন সমতলত থকা যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্বটো আমি জুখিব পাৰো এখন সমতলত ধৰি লোৱা দুটা বিন্দু আছে আৰু সেইকিটা বিন্দুৰ মাজত দূৰত্ব উলিয়াবলৈ আমি ব্যৱহাৰ কৰো দূৰত্ব সূত্ৰ আৰু এই সূত্ৰটোৰ ওপৰত বেছ কৰিয়ে তোমালোকৰ অনুশীলনী 7.1 টো আছিল এতিয়া আমি অনুশীলনী 7.2 টো পঢ়িবলৈ যোৱাৰ আগতে এটা ফৰ্মুলা বিষয় পঢ়িব লাগিব বিভাজন সূত্ৰ মানে কি চোৱা ধৰি লৈ এটোৱে কি কয় ধৰি লোৱা এখন সমতলত যিকোনো দুটা বিন্দু আছে আগতো নিচিয়া একে এখন সমতলত দুটা বিন্দু আছে ধৰি লোৱা মই এটা বিন্দু ধৰি লৈছো a আৰু ইয়াৰ স্থানাংক লৈছো x1 y1 আৰু এটা বিন্দু লৈছো এই সমতলখনত থকা হেতু হৈছে ধৰি লোৱা b আৰু তাৰ স্থানাংক লৈছো x2 y2 ঠিক আছে তেন্তে এই বিন্দু সংযোগী ৰেখাডাল কোনডাল হ'ব ab হ'ব হয়নে ab ডাল কি a আৰু b বিন্দু সংযোগ কৰি ৰেখাডাল আঁকিছো কথাটো বুজি পালা নাই এখন সমতলত দুটা বিন্দু আছে এটা বিন্দু x1 y1 আনটো বিন্দু x2 y2 আৰু হিয়তৰ সংযোগী ৰেখাডাল হ'ল ab এতিয়া এই ab ৰেখাডালৰ ওপৰত থকা মই আৰু এটা বিন্দু লৈছো ধৰি লোৱা p ঠিক আছে ab ৰেখাডালৰ ওপৰত আৰু এটা বিন্দু আছে ধৰি লোৱা p এই p বিন্দুটো কেনেকুৱা এই p বিন্দুটোৱে এই ab ৰেখাডালক মানে গোটেই ৰেখাডালক এটা অনুপাতত ভাগ কৰিছে কোনটো অনুপাতত ভাগ কৰিছে প্ৰথম ap bp অনুপাত মানে কি এডাল ap pb হয় না ap pb অনুপাতত ভাগ কৰিছে তাকে যদি মই সিম্পলি ক'বলৈ যাম মই ক'ব বিচাৰিছো মই m n অনুপাতত ভাগ কৰিছে আকৌ কথাখিনি এবাৰ কৈছো দুটা বিন্দু আছে এটা বিন্দু x1 y1 আনটো বিন্দু x2 y2 হিহতক সংযোগ কৰি এটা লেখা অংকন কৰিলে ৰেখাডাল হৈছে ab এটা ab ওপৰত থকা মই এনেকুৱা এটা বিন্দু লৈছো যি বিন্দুটোৱে এই ৰেখাডালক p m n অনুপাতত ভাগ কৰিছে কি অনুপাতত ভাগ কৰিছে m n আৰু সেই বিন্দুটোৰ নাম দিছো p বিন্দু এতিয়া আমি যেনেকৈ দূৰত্ব সূত্ৰৰ সহায়ত আমি দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াব পাৰো ঠিক তেনেকৈ বিভাজন সূত্ৰৰ সহায়ত আমি এই p বিন্দুটোৰ স্থানাংক উলিয়াব পাৰিম এই p বিন্দুটো কি উলিয়াব পাৰিম স্থানাংক উলিয়াব পাৰিম তাৰ কাৰণে এই বিন্দুকিটা জানিব লাগিব আৰু এই যিটো অনুপাতত ভাগ কৰিছে সেই অনুপাতটো জানিব লাগিব এই p বিন্দুটো ধৰি লোৱা স্থানাংকক মই ধৰি লৈছো xy বুলি ধৰি লৈছো x ৰ স্থানাংক মানে x টো হৈছে ভুজ আৰু y টো হৈছে কুটি এতিয়া মই p বিন্দুটো স্থানাংক উলিয়াবলৈ মই কি ফৰ্মুলা ইউজ কৰিম বিভাজন সূত্ৰ আৰু এই p বিন্দুটো স্থানাংক উলিয়াবলৈ ব্যৱহাৰ কৰা ফৰ্মুলাটোকে কি বুলি কয় বিভাজন সূত্ৰ অনুসৰি কি হ'ব চোৱা এটো তোমালোকে মুখস্থ ৰাখিব লাগিব বিভাজন সূত্ৰ অনুসৰি হ'ব p x, y এই বিন্দুটোৰ স্থানাংক কেনে গম পাম m এই m টো লগত প্ৰথম এটো পূৰণ কৰিম m x2 ক্লিয়াৰ প্লাস তাৰপা n ৰ লগত x1 পূৰণ কৰিম কি কৰিলো মই প্ৰথম কৰিলো m ৰ লগত x2 প্লাস n ৰ লগত x1 ডিভাইডেড বাই m প্লাস n এডখলে বুজি পালা এটো হ'ল x ৰ স্থানাংক কমা ইটো y স্থানাংক তলত একে আহিব m প্লাস n আহিব আৰু কি হ'ব x ৰ জাগাত এবা কি হ'ব y হ'ব সিম্পলি m y2 প্লাস n y1 তেন্তে প্ৰথমতে কি বুজাইছে প্ৰথমতে এই p বিন্দুটো x ৰ স্থানাংক বুজাইছে সেকেন্ডে কি বুজাইছে q বিন্দুটো y স্থানাংক বুজাইছে এই ফৰ্মুলাটোকে কি বুলি কয় বিভাজন সূত্ৰ বুলি কয় আমি এতিয়ালৈকে দুটা সূত্ৰ পঢ়িলো তেন্তে দূৰত্ব সূত্ৰ আৰু বিভাজন সূত্ৰ ইহতৰ প্ৰমাণো আছে কিন্তু প্ৰমাণকিটা মই এতিয়া নকয় কেতিয়া কম যেতিয়া মই এই অনুশীলন পাঠটো শেষ হোৱাৰ পিছত অতিৰিক্ত কোৱেশ্চন কাম তেতিয়া এই দূৰত্ব সূত্ৰ বিভাজন সূত্ৰ প্ৰমাণ কাম এতিয়া প্ৰমাণৰ দৰকাৰ নাই এতিয়া তোমালোকে ফৰ্মুলাটো গম পাব লাগিব আৰু ফৰ্মুলাটো কেনেকৈ এপ্লাই কৰে হেতু জানিব লাগিব সেইখিনি গম পালে তোমালোকে অনুশীলনীটো 7.2 টো ধুনীয়াকৈ কৰিব পাৰিবা তেন্তে আমি বিভাজন সূত্ৰ অনুসৰি কি গম পালো দুটা বিন্দু আছে ধৰি লোৱা হিহতক m n অনুপাতত ভাগ কৰা বিন্দুটো স্থানাংক উলিয়াব পাৰো কাৰ সহায়ত পাৰো বিভাজন সূত্ৰৰ সহায়ত উলিয়াব পাৰো তাৰ কাৰণে ফৰ্মুলাটো হৈছে pxy mx2 মানে m x2 plus n x1 divided by m plus n ইটো m y2 plus n y1 divided by m plus n এতিয়া কোৱেশ্চনত তোমালোকৰ অনুশীলনী কোৱেশ্চন বোৰ্ড কেতিয়াবা এই বিন্দুটোৰ কথা উলিয়াব ক'ব মানে যিটো বিন্দুৱে ভাগ কৰিছে সেই বিন্দুটো উলিয়াব ক'ব কেতিয়াবা আকৌ m আৰু n উলিয়াব ক'ব কথাটো বুজি পাইছানে কেতিয়াবা এই দুটা বিন্দুৰ ভিতৰত যিকোনো এটা উলিয়াব ক'ব মানে আলটিমেট আমি যদি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব জানো তেন্তে আমি যিয়ে উলিয়াব নকক p উলিয়াব ক'লে p উলিয়াব পাৰিম m আৰু n উলিয়াব ক'লে n আৰু n উলিয়াব পাৰিম যিকোনো উলিয়াব পাৰিম তেন্তে তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিব লাগিব এটোকে কয় বিভাজন সূত্ৰ ঠিক আছে এডখলৈকে নোট কৰা তাৰ পিছতে মই আৰু এটা কথা কৈ আছো ধৰি লোৱা
m আৰু n অনুপাতটো ভাগ কৰিছে m আৰু n এই অনুপাতটো যিকোনো হ'ব পাৰে ধৰি লোৱা কেতিয়াবা 2 আৰু 3 অনুপাতত ভাগ কৰিছে 2:3 কেতিয়াবা 5:2 তেনেকুৱা যিকোনো হ'ব পাৰে ধৰি লোৱা মই কৈছো p বিন্দুটো এই a b ৰেখাডালৰ মধ্যবিন্দু কি বিন্দু মধ্যবিন্দু তেনেহলে কি হ'ব a পৰা p লৈ যিমান দূৰত্ব হ'ব p পৰা b লৈ সমান দূৰত্ব হ'ব মানে অনুপাতটো কিমান হ'ব তেতিয়া a পৰা p লৈ যিমান দূৰত্ব p পৰা b লৈ সিমান দূৰত্ব মানে অনুপাতটো হ'ব 1:1 কিমান হ'ব 1:1 হ'ব মানে কি যদিহে যদি ইয়াত কি লিখিম যদি p মধ্যবিন্দু হয় যদি p কি হয় মধ্যবিন্দু হয় এটো নতুনকৈ লিখিবা তোমালোকে যদি p কি হয় মধ্যবিন্দু হয় তেন্তে p টো মধ্যবিন্দু হলে অনুপাতটো কিমান হ'ব 1:1 হ'ব মানে a ফালৰ যিমানটো দূৰত্ব হ'ব a ফালৰ অংশটো আৰু a ফালৰ অংশটো কি হ'ব সমান হ'ব তেতিয়া বিভাজন সূত্ৰটো কেনেকুৱা হ'ব ইয়াতো বিভাজন সূত্ৰ এপ্লাই কৰিব পাৰিম তেতিয়া বিভাজন সূত্ৰটো কেনেকুৱা হ'ব তেতিয়া প্ৰথমটো p বিন্দুৰ স্থানাংক p বিন্দু xy থাকিব হয়নে ইকুৱেল টু ফৰ্মুলাটো কি আছিল mx2 m ৰ ভ্যালু ইয়াত কিমান m ৰ ভ্যালু সিম্পলি 1 আৰু n ৰ ভ্যালু কিমান 1 mx2 মানে 1 পূৰণ x2 মানে x2 প্লাস nx1 মানে 1 পূৰণ x1 ডিভাইডেড বাই m প্লাস n মানে m আৰু n যোগ কৰিব লাগিব 1 প্লাস 1 কমা ইয়াতো 1 প্লাস 1 তলত আহিব m প্লাস n আৰু কি হ'ব m মানে 1 y2 ক্লিয়াৰ প্লাস n y1 মানে 1 পূৰণ y1 এটো তেন্তে মই যদি এটো সিম্পলিফাই কৰিব যাওঁ কিমান হ'ব এটো সিম্পলিফাই কৰিলে x2 লগত 1 পূৰণ কৰিলে x2 হ'ব প্লাস x1 ৰ লগত 1 পূৰণ কৰিলে x1 হ'ব তলত একে একে কিমান হ'ব 2 হ'ব ঠিক তেনেকৈ y2 লগত 1 পূৰণ কৰিলে y2 হ'ব প্লাস y1 ৰ লগত 1 পূৰণ কৰিলে y1 হ'ব একে একে কিমান হ'ব 2 হ'ব মানে আলটিমেট মই কি গম পালো তেন্তে আমি এই p বিন্দুটো এবাৰ কি বুজাইছে এবাৰ বুজাইছে মধ্যবিন্দু বুজাইছে তেন্তে মধ্যবিন্দু স্থানাংক কি গম পালো তেন্তে আমি মধ্যবিন্দু স্থানাংক গম পালো x1 + x2 মই যদি আগা পিছা কৰি দিও x1 + x2 হৈ যাব ডিভাইডেড বাই 2 আৰু y1 + y2 ডিভাইডেড বাই 2 যদি আমাক কেতিয়াবা মধ্যবিন্দু স্থানাংক উলিয়াব কয় তেন্তে কোনটো ফৰ্মুলা ইউজ কৰিম এইটো ফৰ্মুলা কেনেকৈ পালো গম পালানে বিভাজন সূত্ৰ পাই পালো কেতিয়া পালো যেতিয়া m আৰু n ৰ জায়গাত মই 1 আৰু 1 লম কেলে 1 আৰু 1 লম কাৰণ p টো মধ্যবিন্দু বুলি কৈছে মধ্যবিন্দু বুলি ক'লে দুইটা ফালৰ দূৰত্বটো সমান হ'ব মানে অনুপাতটো সমান হ'ব তেন্তে মধ্যবিন্দু বুলি ক'লে সদায় আমি এইটো ফৰ্মুলা ইউজ কৰিম ইয়াত p টোৱে কি বুজাইছে মধ্যবিন্দু তেন্তে কি হ'ব x1 + x2 divided by 2, y1 plus y2 divided by 2. এই দেখলৈকে থিওৰি ইমানখিনি আছে তাৰপা আমি এইকিটা ফৰ্মুলা কেনেকৈ ইউজ কৰিব লাগে মই তাৰ দুটামান উদাহৰণ কৈ দিম এই দেখলৈকে তোমালোকে নোট কৰি লোৱা এতিয়া সব মই তোমালোকক বুজাবলৈ এটা উদাহৰণ লৈছো উদাহৰণটোত কি কোৱা আছে চোৱা 4, - t আৰু 8, 5 বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটো স্থানাংক উলিওৱা মানে আমি বিভাজন সূত্ৰটো কেনেকৈ এপ্লাই কৰিব লাগে এই উদাহৰণটো হাত বুজিম আমাক দুটা বিন্দু দিয়া আছে প্ৰথম বিন্দুটো দিয়া আছে 4, - t ধৰিলে এখন মতলব এটা বিন্দু আছে 4, - t আৰু আনটো বিন্দু কিমান দি আছে 8, 5 ইহতক ধৰি দিয়া নাই ইহতক আমি জেনেৰেলি কি বুলি ধৰো এটা বিন্দু কে ধৰো আনটো বিন্দু কি ধৰো বি ধৰো ইয়াত ইহতক ধৰি দিয়া নাই মই কেনে এটাক ধৰিছো এ আনটো ধৰিছো বি ধৰিলা এখন মতলব দুটা বিন্দু আছে এ বিন্দু স্থানাংকক মই ধৰিলো 4, - t আৰু বি বিন্দু স্থানাংক 8, 5 4, - t আৰু 8, 5 বিন্দু সংযোগী ৰেখাক মানে এই ৰেখাডালক এই বিন্দুকিটা সংযোগ কৰিলে যিডাল ৰেখা পাম এই ৰেখাডালৰ কথা কৈছে 3:1 অনুপাতত বিভক্ত কৰা এবাৰ 3:1 কিমান অনুপাতত ভাগ কৰিছে 3:1 অনুপাতত ভাগ কৰিছে মানে m ৰ মান 3 আৰু n ৰ মান কিমান 1 অনুপাতত বিভক্ত কৰা বিন্দুটো স্থানাংক নিৰ্ণয় মানে ইহতৰ মাজৰ বিন্দু কি হ'ব আমাৰ মানে p বিন্দুটো উলিয়াব কৈছে মধ্যবিন্দুত যেনে বিভাজন সূত্ৰত যেটো p থাকে না সেই p টো উলিয়াব কৈছে p টো এনেকুৱা এটা বিন্দু যেটোৱে এই ৰেখাডালে কিমান অনুপাতত ভাগ কৰিছে 3:1 তাৰ কাৰণে p বিন্দুটোক ধৰি ল'ব লাগিব আমি কি x আৰু y বুলি ধৰি ল'ব লাগিব এৰখলে বুজি পালা না তেন্তে আমি বিভাজন সূত্ৰ এপ্লাই কৰিব পাৰিম তাৰ কাৰণে ইয়াত কি লিখিম ধৰা হোক এই লাইনটো ধুনিয়াকৈ সদায় লিখিব লাগিব ধৰা হোক এ মানে মই কিমান ধৰিছো 4, - t কিনাত তোমালোকে ছবিটো আঁকি লবা নিজে বুজিবলৈ আৰু বি মানে কিমান 8, 5 বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 ইয়াত মানে m ৰ ভ্যালু 3 আৰু n ৰ ভ্যালু কিমান 1 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক বিন্দুটো কি স্থানাংকক মই কি বুলি ধৰিছো p বুলি ধৰিছো আৰু তাৰ স্থানাংক কিমান লৈছো কিনাত লিখি লবা xy এডখলে বুজি পালানে মই কি লিখিলো a আৰু b বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত
বিভক্ত কৰা বিন্দুটোৰ স্থানাংক কি বুলি ধৰিলোঁ xy বুলি ধৰিলোঁ এতিয়া বিভাজন সূত্ৰটো এপ্লাই কৰিলে হ'ল বিভাজন সূত্ৰ অনুসৰি তোমালোকে নতুনতে প্ৰথমে সূত্ৰটো লিখি ল'বা প্ৰথমে ধুনীয়াকৈ যিটো সূত্ৰ তোমালোকে মুখস্থ কৰিছিলা বা মনত ৰাখিছিলা পাছলৈ নিলিখি ল'ব পি এক্স ৱাই ইজিকেলি কি আছিলে এম x2 প্লাছ এন x1 ডিভাইডেড বাই এম প্লাছ এম y2 প্লাছ এন y1 ডিভাইডেড বাই এম প্লাছ ইয়াত এম আৰু এনৰ ভেলু কিমান এইটো হ'ল এমৰ ভেলু আৰু এইটো কাৰ ভেলু এনৰ ভেলু এতিয়া ভেলুবোৰ পুট কৰি যোৱা চিম্পলি আমাক এই পি বিন্দুটো লাগে তাৰ কাৰণে ভেলুবোৰ পুট কৰি যোৱা এমৰ জেগাত কিমান লিখিম 3 লিখিম পূৰণ x2 জেগাত কিমান লিখিম 5 লিখিম প্লাছ এনৰ জেগাত লিখিম 1 আৰু x1 ৰ ভেলু কিমান লিখিম 4 লিখিম ডিভাইডেড বাই এম প্লাছ এন মানে 3 প্লাছ 1 এইটো হ'লে ক্লিয়াৰ হ'ল কমা ইয়াতো কি হ'ব এম মানে 3 পূৰণ y2 মানে y ভেলু চাম এবাৰ 5 প্লাছ এন মানে 1 পূৰণ y1 ৰ ভেলু এবাৰ চোৱাচোন y1 এইটো x1 এইটো y1 ৰ ভেলু কিমান -3 সেইকাৰণে ইয়াত কি দিব লাগিব ব্ৰেকেট দিব লাগিব তোমালোকে যিসকলে আগৰ ভিডিঅ' ফ'ল' কৰিছা মই কৈ আহিছোঁ মাইনাছ থাকিলে কি দিম ব্ৰেকেট দিম আৰু তলত কি আহিব 3 প্লাছ 1 কেলৈ 3 প্লাছ 1 এম প্লাছ এন মানে 3 প্লাছ 1 এইডোখৰলৈ বুজি পালানে এইডোখৰলৈকে লিখা তাৰপৰা মই ইয়াৰ তলৰ লাইনটো ওপৰত কৰিছোঁ এতিয়া ইয়াৰ সমান চিহ্ন তললৈ তোমালোকে বহীত সমান চিন যাবা সমান চিন দি যাবা কিমান হ'ব চোৱা 8 3 গুণ 24 হয়নে প্লাছে হৈ থাকিব 4 গুণ 4 ডিভাইডেড বাই 1 লগত যদি 3 যোগ কৰোঁ 4 পাম কমা এইটো কিমান হ'ব এইটো হ'ব 5 3 গুণ 15 ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে প্লাছে মাইনাছে কি হয় মাইনাছ হয় মাইনাছ 1 3 গুণ 3 ডিভাইডেড বাই 3 1 4 তলতো সদায় একে থাকে এম প্লাছ এনে থাকে এতিয়া কিমান পালাছোঁ এতিয়া পালা 24 লগত 4 যোগ কৰা 28/4 হ'বনে আৰু 15 পৰা যদি 3 যায় থাকিব 12 থাকিব বাই 4 মানে মই পালোঁ 28/4 পালোঁ আৰু 12/4 28ক যদি 4 ডিভাইড কৰোঁ কিমান পাবা 7 পাম আৰু 12ক 4 ডিভাইড কৰিলে কিমান পাম 3 পাম হয়নে তেন্তে মই পি বিন্দুটো যিটো উলিয়াব গৈছে তাৰ স্থানাংক কিমান পালোঁ 7,3 পালোঁ বুজি পালানে এটাকে নিৰ্ণয় পি বিন্দুটোৰ স্থানাংক কিমান পালোঁ তেন্তে মই পি ব্ৰেকেটত লিখিম এক্সৰ স্থানাংক কিমান পালোঁ 3 7 y স্থানাংক পালোঁ 3 তেন্তে পি বিন্দুটোৰ স্থানাংক পালোঁ মই 7,3 তেনেহ'লে তোমালোকে গম পালাই চাগে বিভাজন সূত্ৰটো কেনেকৈ এপ্লাই কৰে মই আৰু এটা উদাহৰণ দি দিছোঁ তাৰপিছত আজি ভিডিঅ'টো শেষ কৰিম উদাহৰণ তোমালোকৰ কিতাপৰ 7 উদাহৰণটো চোৱা এই উদাহৰণটো তোমালোকৰ SSLC 19টো আহিছিলে মই কুৱেশ্যনটো নিলিখোঁ তোমালোকে মই কিতাপত পঢ়িছোঁ উদাহৰণ 7টো কি কৈছে -4,6 বিন্দুটোৱে A মানে -6,10 আৰু B 3,8 দুটা বিন্দু আছে এটা বিন্দু কি দি আছে A তাৰ স্থানাংকটো দি আছে -6,10 আৰু আনটো বিন্দু দি আছে সদায় কিনাৰত ছবিটো আঁকি ল'বা তেতিয়া সহজ হৈ যাব তোমালোকৰ B এইটো দি আছে 3,-8 এই বিন্দু দুটা কোনটো বিন্দুৱে ভাগ কৰিছে এইবাৰ বিন্দুটো কৈছে এইবাৰ পি বিন্দুটো কৈছে পি বিন্দুটো কিমান বুলি কৈছে পি বিন্দুটো কৈছে 4,-4,6 কিন্তু ইয়াত পি বুলি ধৰি দিয়া নাই মই পি বুলি ধৰি লৈছোঁ কথাটো বুজি পালানে দুটা বিন্দু দিয়া আছে ইহঁতক কি কৈছে -4,6 বিন্দুটোৱে -4,6 এইটো বিন্দু হয়নে বিন্দুটোৱে এইটো এ বিন্দুটোক আৰু বি বিন্দুটোক সংযোগ কৰা ৰেখাডালক কি অনুপাতত ভাগ কৰিছে মানে অনুপাতটো উলিয়াব কৈছে ইয়াত এম আৰু এনৰ ভেলুটো উলিয়াব কৈছে কথাটো বুজি পালানে ইয়াত বিন্দু তিনিটা দিয়া আছে ইয়াত বিন্দু যিকেইটা বিন্দু মানে ৰেখাডালৰ মূৰৰ বিন্দুকেইটা দিয়া আছে আৰু মানে অন্তৰ্ভুক্ত কৰা বিন্দুটোৰ স্থানাংক দিয়া আছে আমি অনুপাতটো উলিয়াব লাগে একে বিভাজন সূত্ৰ এপ্লাই কৰিব লাগিব প্ৰথম কি লিখিম ধৰা হওক কি লিখিম এ মানে কিমান হ'ব -6,10 আৰু বি মানে কিমান 3,-8 বিন্দু সংযোগী ৰেখাখণ্ডক পি এই বিন্দুটো কি বুলি ধৰি ল'লোঁ মই পি বুলি ধৰিলোঁ পি -4,6 বিন্দুটোৱে এইটো ছবিটো হয় বিন্দুটোৱে কিমান অনুপাতত ভাগ কৰিছে বুলি মই ধৰিলোঁ m/n অনুপাতত ভাগ কৰিছে এইডোখৰলৈকে বুজি পালানে কথাটো কি কৰিলোঁ মই এ বিন্দু আৰু বি বিন্দু সংযোগ কৰা ৰেখাডালক পি বিন্দুটোৱে কি অনুপাতত ভাগ কৰিছে সেইটো সুধিছে মই সেইটো ধৰি ল'লোঁ m/n এতিয়া লিখিম কি লিখিম বিভাজন সূত্ৰ অনুসৰি বিভাজন
সূত্ৰ অনুসৰি বিভাজনটো সূত্ৰটো মই প্ৰথম অৱস্থাত তোমালোকক লিখি ল'ব কৈছোঁ তেতিয়ালৈকে কনফিউজ নোপোৱা তোমালোকে কি আছিলে বিভাজন সূত্ৰটো pxy = p মানে মাজৰ বিন্দুটো mx2 + nx1 ডিভাইডেড বাই m + n, my2 + ny1 ডিভাইডেড বাই m + n এইডোখৰলৈ বুজি পালানে এতিয়া ভেলুবোৰ পুট কৰি যোৱা এইবাৰ p ভেলু দিয়া আছে হয়নে p ভেলুটো পুট কৰিব লাগিব p ভেলু p বিন্দুটো কিমান দিয়া আছে -4,6 ভেলুটো পুট কৰি দিলোঁ অ'কে ইয়াত m ভেলু দিয়া আছে নি বা m ভেলু দিয়া নাই m এ থাকিব পূৰণ x2 কিমান এইটো x1 এইটো x2 মানে 3 প্লাছ nx1 x1 মানে এইটো 6 আৰু লগত মাইনাছ আছে সেইকাৰণে বেকে দিলোঁ -6 তলত m + n হৈ থাকিব হয়নে ক্লিয়াৰ তাৰপৰা কমা m এবাৰ m এ থাকিব m ভেলু নাজানো পূৰণ y2 ভেলু কিমান -8 সেইকাৰণে মাইনাছ সেইকাৰণে বেকে দিলোঁ প্লাছ ny1 ভেলু কিমান 10 ডিভাইডেড বাই m + n আৰু নাই কাৰণে ব্ৰেকেট ক্লোজ এইফালে p এই বিন্দুটো একোৱেই নহয় তেনেকৈ থাকিব -4,6 এইফালে কিমান হ'ব চোৱা 3 লগত যদি m পূৰণ কৰোঁ 28m হ'ব ক্লিয়াৰ ইয়াত আছে প্লাছ n ইয়াত আছে মাইনাছ n প্লাছে মাইনাছে -6 লগত n পূৰণ কৰিলে 6n হ'ব হয় নাই তলত হ'ব m + n কমা ইয়াত আছে m আগত প্লাছ চিন আৰু এটা আগত এইটো আগত আছে মাইনাছ চিন প্লাছে মাইনাছে কি চিন -8m হ'বনে আৰু ইয়াত প্লাছে হৈ থাকিব +10n ডিভাইডেড বাই m + n এইডোখৰলৈকে বুজি পালানে এতিয়া ইয়াৰ মিনিংটোৱে কি বুজাইছে চোৱা ইয়াত p এনেকুৱা এটা বিন্দু আছে -4,6 যিটো বিন্দু স্থানাংক আমি বিভাজন সূত্ৰ মতে এইটো পালোঁ আৰু মাজত কি চিন আছে সমান চিন আছে তাৰ মিনিংটো কি এই x স্থানাংকটোৰ লগত এইফালে x স্থানাংকটো সমান আৰু এই y স্থানাংকটোৰ লগত এইফালে y স্থানাংকটো সমান মানে -4 লগত এইফালৰ বস্তুখিনি সমান কাৰণ এইখিনিও x স্থানাংক ঠিক তেনেকৈ এই 6 লগত কোনখিনি সমান এইখিনি সমান তুমি যদি ইয়াৰ ভিতৰত যিকোনো এটা ইকুৱেট কৰি দিয়া মানে সমান বুলি লিখি দিয়া তেন্তে মই m আৰু n ভেলু পাই যাম তুমি সেইটো লাগিলে এইটোৰ লগত এইটোৱে লিখা তেনেকৈ লিখিলে হ'ব নহয়তো এই 6 লগত এইটো লিখিলে হ'ব কিন্তু তুমি 4 লগত এইটো লিখিব নোৱাৰা মানে x টো সদায় x ৰ লগতে সমান হ'ব আৰু y টো কাৰ লগত সদায় সমান হ'ব y লগত এই কথাটো এনেকুৱা ধৰণৰ হৈছে ধৰি লোৱা pxy = আৰু এটা বিন্দু আছে a 2 3 ইয়াৰ মিনিংটো কি দুটা বিন্দু সমান চিন দিয়া আছে দুটা বিন্দু কেতিয়া সমান হ'ব যেতিয়া সিহঁতে x স্থানাংক সমান হ'ব মানে x ৰ লগত 2 হ'ব মানে x = 2 হ'ব আৰু y স্থানাংক সমান হ'ব মানে y = 3 সেই কনচেপ্টটো ইয়াত ইউজ হৈছে বিন্দু দুটা এইটো এটা বিন্দু এই গোটেই ডাঙৰ ব্ৰেকেটৰ ভিতৰত থকাটো এটা বিন্দু সেই বিন্দুকেইটা কেতিয়া সমান হ'ব যেতিয়া সিহঁতে x স্থানাংক সমান হ'ব বা y আৰু y স্থানাংক সমান হ'ব কিন্তু মোক ইয়াত m আৰু n ভেলু ল'ব লাগে সেইকাৰণে যিকোনো এটা সমান কৰিলে হ'ব তুমি x স্থানাংককো সমান বুলি দেখাব পাৰা একেটাই m আৰু n পাবা y স্থানাংক সমান বুলি দেখাব পাৰা তেতিয়াও একেটাই m আৰু n পাবা এতিয়া লিখিম কি লিখিম মই x টোৱে দেখাই দিওঁ চিম্পলি এতিয়া লিখিম কি লিখিম মানে x স্থানাংক সমান বুলি লিখিম মানে প্ৰথমটো মানে প্ৰথম এইপিনে কি আছে -4 = এইফালে এইখিনি কি হ'ব তেন্তে 28m - 6n = m + n যিকোনো এটা কৰিলে হ'ব এইটো কৰিবই নালাগে ইয়াৰ পৰা m আৰু n ভেলু পাই যাবা তুমি ইফালেখিনি নকৰিলেও হ'ব তুমি ইফালেখিনি কৰিলে তেতিয়া 6 = ইফালেখিনি লিখা যদি এইখিনি লিখিব লাগিব তেতিয়া এইটো নিলিখো বুজি পালা যিকোনো এটা কৰিলে m আৰু n ভেলু পাই যাম ইয়াৰ পিছত কি কৰিবা চোৱা ইয়াৰ পিছত চাইডৰ লগত একেটা আছে হয় নাই এতিয়া বজ্ৰপণ কৰি দিয়া বজ্ৰপণ কৰিলে কিমান হ'ব -4 লগত এইখিনি পূৰণ হ'ব -4 পূৰণ m + n হয়নে আৰু 1 লগত এইখিনি পূৰণ হ'ব মানে 1 পূৰণ 28m - 6n এইটো পূৰণ কৰি দিয়া -4 লগত m পূৰণ কৰিলে 4m মাইনাছে প্লাছে -4 লগত n পূৰণ কৰিলে 4n 1 লগত 28m পূৰণ কৰিলে 28m তাৰপৰা প্লাছে মাইনাছে -1 লগত 6n পূৰণ কৰিলে 6n এতিয়া কি কৰিবা চোৱা এতিয়া m খিনিক এটা সাইডে আনা আৰু n খিনিক একেটা সাইডে নিয়া এইপিনে আছে -4m আৰু m আছে নে আছে এইটো আছে এইটো 3m প্লাস আছে এইপিনে আহিলে কি হ'ব -28m হ'ব ক্লিয়াৰ আৰু এবাৰ n খিনি এটা সাইডে নিয়া 6 আৰু এইটো মাইনাছত আছে এইপিনে গুচি গ'লে +4n হ'ব মই কি কৰিলোঁ কামটো মই m খিনিক এটা সাইডে আনলো আৰু n খিনিক একেটা সাইডে নিলো এতিয়া এইকেইটা চোৱা এইটো মাইনাছ এইটো মাইনাছে প্লাস তেন্তে 4টা m লগত যদি আৰু 3টা m যোগ কৰো কিমান হ'ব 7m হ'ব আৰু 4 ডাঙৰ যেহেতু টাগত মাইনাছ আছে সেইকাৰণে ইয়াতো মাইনাছ হ'ল বেসিক্যালি ইয়াত এডাল মাইনাছ চিন এডাল প্লাস চিন মাইনাছে প্লাসে মাইনাছ 6টা n ৰ পৰা যদি 4টা n যায় গৈ 2টা n থাকিব আৰু যেহেতু 6 ডাঙৰ টাগত মাইনাছ আছে মাইনাছ দিলো এতিয়া এপিনো মাইনাছ আছে এপিনো মাইনাছ আছে মাইনাছ কেনসেল কথাটো বুজি পালা না আমি এতিয়া কি বিচাৰিবলৈ গৈছো অনুপাত বিচাৰিব গৈছো অনুপাত মানে কেনেকুৱাকৈ থাকে m/n
এনেকৈ থাকে হয়নে ইছটো এইটোক মই আৰু এটা ধৰণে লিখিব পাৰোঁ কেনেকৈ লিখিব পাৰোঁ m/n হিচাপে লিখিব পাৰোঁ কথাটো বুজি পালে নে অনুপাতটোক মই কেনেকৈ লিখিব পাৰোঁ m/n মানে তোমালোকৰ ধৰি লোৱা a/b আছে তাৰ অৰ্থটো কি a/b কথাটো বুজি পালে নে বা a/b কেনে লিখিব পাৰা a/b লিখিব পাৰা মানে সেইটো কনচেপ্টে ইয়াত ইউজ কৰিব লাগিব কেনেকৈ ইউজ কৰিব লাগিব ইয়াত যদি মই m/n বনাই দিব পাৰোঁ m/n বনোৱা মানে কি m/n পাই গ'লোঁ নে হয়নে তেন্তে মই কি বনাম m/n বনাম এইপিনে 7m ডিভাইডেড বাই এইপিনে 2 nটো এইপিনে পূৰণত আছে এইফালে গুচি আহিলে কি হৈ যাব তলত গুচি আহিব হৰণত হৈ যাব কথাটো বুজি পালা এইফালে কি থাকি যাব 2 থাকি যাব কি কৰিলোঁ বুজি পালানে মই m/n বনাম m/n বনালে কি পাম m/n পাম তাৰ কাৰণে মই mটো আছে ঠিকে আছে nটো এইপিনে পূৰণ হৈছিলে এইফালে লৈ আহিলোঁ হৰণ হৈ গ'ল মানে তললৈ গুচি আহিলে ইফালে 2 থাকি যাব চিম্পলি আৰু মোক কি লাগে মোক লাগে অকল m/n লাগে মোক অকল কি লাগে m/n কিন্তু 7টো এক্সট্ৰাকৈ আছে 7টো বেছিকৈ আছে নে 7টো তেন্তে ইফালে পঠিয়াই দিব লাগিব 7টো এইপিনে কি হৈছে 7টো এইপিনে মানে 7m হৈছে তাৰ অৰ্থটো কি 7 পূৰণ m হৈ আছে মানে পূৰণ হৈ আছে তেন্তে ইফালে গুচি গ'লে কি হ'ব হৰণ হ'ব মানে এইটো ওপৰত আছে ন ইফালে গুচি গ'লে তলত আহিব চিম্পলি ওপৰত থাকি যাব m থাকিব আৰু তলত থাকি যাব n থাকি যাব আৰু 7টো এইপিনে পূৰণ হৈছিলে ওপৰত আৰু ইফালে গুচি গ'লে তলত আহিব মানে ওপৰত আছে 2 হৈ যাব আৰু তলত কিমান হ'ব 7 হ'ব কথাটো বুজি পালা নে কি কৰিলোঁ 7টো এইপিনে পূৰণ হৈছিলে ইফালে গুচি গ'লে তলত যাবগৈ মানে 2 তললৈ গুচি আহিব 2/7 হৈ যাব ইয়াৰ মিনিংটো এতিয়া মই কি বুলি ক'লোঁ এইটো মিনিংটো কি বুলি ক'লোঁ এইটো হয়নে এইটো মিনিং এইটো বা এইটো মিনিং এইটো মানে m/n মানে কি লিখিব পাৰোঁ m/n = 2/7 কি লিখিব পাৰিম তেন্তে 2:7 তেন্তে এটাকে নিৰ্ণয় অনুপাতটো কিমান পালোঁ 2:7 পালোঁ এটাকে নিৰ্ণয় অনুপাতটো কিমান 2:7 মানে m ৰ ভেলু 2 আৰু n ৰ ভেলু কিমান 7 আশা কৰিছোঁ মই তোমালোকে এই কুৱেশ্যনটো বুজি পালা ইয়াৰ পাছৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 7.2 বিষয়ে ডিছকাছ কৰিম তাৰ আগতে তোমালোকে আজি যিটো ফৰ্মুলা ক'লোঁ সেই ফৰ্মুলাটো ভালকৈ মুখস্থ ৰাখিবা আৰু এই যিকেইটা অংক কৰিলোঁ সেইকেইটা এবাৰ তোমালোকে নিজে চেষ্টা কৰিবা কৰি চাবা মানে কেনেকৈ এপ্লাই কৰে ফৰ্মুলাকেইটা সেইটো চাবা ঠিক আছে আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ